আপুনি মানে বা নামানে, কিন্তু এইটো সত্য যে এজন মধ্যবিত্ত পৰিয়ালৰ সন্তানেহে তলৰ এইকেইটা কথা সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পাৰে। মধ্যবিত্ত লোকসকলে নিজৰ অভাৱসমূহ ঢাকি ৰাখিবও নোৱাৰে অথবা কাৰো আগত খোলাকৈ প্ৰকাশো কৰিব নোৱাৰে। মধ্যবিত্ত লোকসকলক কোনো ধৰণৰ চৰকাৰী সাহায্যবিলাকেও ঢুকি নাপায়। নিজৰ সপোনবোৰ আধাতে সামৰা বেদনা কিমান, সেয়া অকল মধ্যবিত্ত পৰিয়ালৰ লোকেহে বুজি পায়। আপোনবিলাকৰ অচিনাকিৰ দৰে কৰা ব্যৱহাৰ সহ্য কৰাটো কিমান কষ্টকৰ, সেয়া কেৱল মধ্যবিত্ত লোকৰ সদস্যইহে বুজি পায়। মধ্যবিত্ত পৰিয়ালৰ লোকসকলেহে বুজি পায় জীৱনটো কিমান জটিল। ত্যাগ কি বস্তু মধ্যবিত্ত পৰিয়ালৰ লোকেহে ভালদৰে বুজি পায়। জীৱনৰ এটা নিৰ্দিষ্ট গতি আছে। এই গতিৰ লগত আমি ইচ্ছা নকৰিলেও আগবাঢ়ি যাবই লাগিব। সেয়ে সময়ৰ সিদ্ধান্তসমূহক মানি লৈ তাৰ লগত নিজকে খাপ খুৱাই ল'ব পৰাটোহে আচল কথা। অন্যথা গোটেই জীৱনটোৱেই অশান্তিত পাৰ কৰিব লগীয়া হ'ব পাৰে। আচলতে আনৰ কথা শুনি কালিলৈ কি হ'ব তাৰ কথা ভাবি ভাবি আজিৰ দিনটোৰ আনন্দখিনি ম্লান হ'বলৈ দিয়াটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। এটা কথা সঁচা, আশাবাদী লোকসকলতকৈ বাস্তৱ চিন্তাধাৰাৰ লোকসকল বেছি সুখী যেন অনুভৱ হয়। কিয়নো এনে লোকসকলে পৰিৱেশ আৰু পৰিস্থিতিৰ লগত নিজকে সলনি কৰি সুন্দৰকৈ খাপ খুৱাই ল'ব পাৰে। আশাবাদী লোকসকলৰ অসম্পূৰ্ণ আশাই তেওঁলোকৰ জীৱনটো অধিক দুৰ্গম কৰি তোলে। আচলতে চাবলৈ গ'লে দশৰথৰ পত্নী কৈকেয়ী প্ৰকৃততে সম্পূৰ্ণ বেয়া নাছিল। প্ৰকৃত বেয়া আছিল কৈকেয়ীক উপদেশ দিয়া মন্থৰা। যিবোৰ কথা সঁচা মানি কৈকেয়ীয়ে নিজ পুত্ৰ ভৰতক ৰাজপাটত বহুৱাবৰ আশা মনত লৈ শ্ৰীৰামচন্দ্ৰক 12 বছৰ বনবাস দিবলৈ দশৰথৰ ওচৰত খাটিছিল, তাৰ পিছত কি হৈছিল সকলোৱে জানে। এই কথাখিনিৰ আচল অৰ্থ এইটো যে যদি কোনোবা বাহিৰৰ মানুহে আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহৰ বিৰুদ্ধে কথা লগাব বিচাৰিলে, আপুনি জানিব যে সেই ব্যক্তিজন কোনোদিন আপোনাৰ আপোন হ'বই নোৱাৰে। তেওঁ লাগিলে আপোনাৰ অতি আপোন বন্ধুৱেই নহওক কিয়। সেইজন বন্ধু বা ব্যক্তিয়ে কোনোদিন আপোনাৰ হিত সাধিব নোৱাৰে। বৰঞ্চ তেওঁৰ কথাই আপোনাৰ মৰমৰ ঘৰ আৰু আপোনাৰ সম্পৰ্ক দুয়োটাকে নষ্ট কৰি পেলাবলৈ বিশেষ অৰিহণাহে যোগাব পাৰে। সেয়েহে আমি সকলোৱে সেইসকল মানুহৰ পৰা সদায় আঁতৰি থকা উচিত। এইটো কথা সদায় মনত ৰাখিব, ইতিহাস সাক্ষী আছে যে মহান বিজয়ীসকল বিজয় লাভ কৰাৰ আগতেই হাজাৰটা হতাশাজনক বাধাৰ সন্মুখীন হৈছিল। তেওঁলোক এটা কাৰণত জয়ী হ'বলৈ সক্ষম হৈছিল যে তেওঁলোকে নিজৰ ব্যৰ্থতাৰ বাবে কেতিয়াও হতাশ হৈ বহি পৰা নাছিল। সময়ক আমি দেখা নাপাওঁ যদিও সময়ে আমাক বহুত কিবাকিবি দেখাই যায়। সেয়েহে মানুহে জীৱনত সময়ে দিয়া সফলতাক লৈ অহংকাৰ কৰাৰ পৰিৱৰ্তে সেই সফলতাক সন্মানৰ দৃষ্টিৰে চোৱা উচিত। তেতিয়াহে জীৱনত আগলৈ আমি বহুত কিছু শিকিবলৈ সক্ষম হ'ম আৰু বহু আগলৈ বাট বুলিবলৈ শক্তি আহৰণ কৰিব পাৰিম। জীৱনটোত যদি ভালকৈ জীয়াব বিচাৰে তেনেহ'লে নম্ৰ হ'বলৈ শিকা উচিত আৰু যদি জীৱনটো নষ্ট কৰিব বিচাৰে তেনেহ'লে মনত অহংকাৰ পুহি ৰাখক। জীৱনটো যিহেতু নিজৰ, সেয়েহে ওপৰৰ দুটা বিষয়ৰ ভিতৰত যি বিচাৰে তাকেই নিৰ্বাচন কৰিব পাৰে, মাথো তাৰ ফলাফল সদায় মনত ৰখা উচিত। ভাঙি যোৱা মানে সকলো শেষ নহয়, ই কেতিয়াবা আৰম্ভণিও হ'ব পাৰে। গতিকে হতাশ হোৱা বা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। চিন্তাই কেতিয়াও কোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে, বৰঞ্চ বৰ্তমানৰ শান্তিকণো কাঢ়ি লৈ যায়। অত্যাধিক চিন্তা বাদ দি নিজৰ দায়িত্ব পালন কৰি যোৱাটোহে বুদ্ধিয়কৰ পৰিচয়। এটা ভাল মনে এটা বেয়া জীৱনক সলনি কৰি দিব পাৰে, কিন্তু এটা বেয়া মনে এটা ভাল জীৱনক শেষ কৰি দিব পাৰে। সেইবাবে অনুভৱ কৰিবলৈ শিকা উচিত যে সুন্দৰ মানুহতকৈ সুন্দৰ মনৰ মানুহহে বেছি প্ৰয়োজন। শিক্ষাতকৈও সংস্কাৰহে বেছি প্ৰয়োজন। আশাতকৈও ভৰসাহে বেছি প্ৰয়োজন। সহানুভূতিতকৈও ক্ষমাৰহে বেছি প্ৰয়োজন। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।